মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 4 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 83 আৰু এক্টিভিটি নাম্বাৰ হৈছে 21। কি কৈছে? লেটছ লিসেন, মানে আহা আমি শুনো। কি শুনো? দ্য হাংগ্ৰি মাউচ। এইখন এখন ধুনীয়া ষ্টৰী হয়, ধুনীয়া গল্প হয়। এইখন মই ধুনীয়াকৈ তোমালোকক বুজাই দিম, তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। গল্পখনৰ নাম কি? গল্পখনৰ নাম হৈছে দ্য হাংগ্ৰি মাউচ। দ্য হাংগ্ৰি, হাংগ্ৰি মানে হৈছে ভোকাতুৰ, মাউচ মানে হৈছে নিগনি, মানে ভোকাতুৰ নিগনি। এইখন হৈছে গল্পৰ নাম। তাৰপিছত তোমালোকে প্ৰথমে ছবিখনত চোৱা। এইটো হৈছে কি? এইটো হৈছে মাউচ মানে নিগনি। এইবোৰ হৈছে কি? এইবোৰ হৈছে কৰ্ণ। কৰ্ণ মানে হৈছে কি? মাকৈ। আৰু এইটো হৈছে কি? এইটো হৈছে এটা বাস্কেট, মানে পাচি বা ডালি। এইটো হৈছে কি? বাস্কেট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি গল্পখন পঢ়িম। প্ৰথমে কি কৈছে? ওৱান ডে মানে এদিনাখন, এ মাউচ মানে এটা নিগনি, ফাউণ্ড মানে বিচাৰি পাইছিল, এ বাস্কেট এটা পাচি বা এটা ডালি, ফুল অফ কৰ্ণ। কৰ্ণ মানে হৈছে মাকৈ, মানে ডালিটো কিহেৰে ফুল আছিল? কিহেৰে পৰিপূৰ্ণ আছিল? কৰ্ণ। কৰ্ণ মানে হৈছে মাকৈ। মাকৈৰে পৰিপূৰ্ণ থকা এটা ডালি এদিনাখন এটা নিগনিয়ে বিচাৰি পাইছিল। তাৰপিছত দ্য বাস্কেট হেড এ টাইনি হোল ইন ইট। দ্য বাস্কেট হেড মানে ডালিটোৰ আছিল, কি আছিল? এ টাইনি। টাইনি মানে হৈছে ক্ষুদ্ৰ বা সৰু, হোল। হোল মানে হৈছে ফুটা, ইন ইট মানে ইয়াৰ ওপৰত, মানে ডালিটোত কি আছিল? ডালিটোত এটা ক্ষুদ্ৰ ফুটা আছিল। দ্য মাউচ ইণ্টাৰ্ড দ্য বাস্কেট থ্ৰু দ্য হোল। দ্য মাউচ মানে নিগনিটোৱে, ইণ্টাৰ্ড মানে সোমাইছিল, দ্য বাস্কেট মানে পাচিটোৰ বা ডালিটোৰ ভিতৰত সোমাইছিল, থ্ৰু। থ্ৰু মানে হৈছে মাজেৰে, দ্য হোল। হোল মানে হৈছে ফুটা, মানে নিগনিটোৱে ফুটাটোৰ মাজেদি মানে ডালিটোৰ ভিতৰত সোমাইছিল। তাৰপিছত দেয়াৰ ৱাজ প্লেণ্টি অফ স্পেচ ফৰ হাৰ টু মুভ ইনচাইড। দেয়াৰ ৱাজ প্লেণ্টি অফ স্পেচ মানে তাত যথেষ্ট পৰিমাণৰ ঠাই আছিল, মানে ডালিটোৰ ভিতৰত যথেষ্ট পৰিমাণৰ ঠাই আছিল। প্লেণ্টি মানে হৈছে যথেষ্ট, স্পেচ মানে হৈছে ঠাই, ফৰ হাৰ মানে তাইৰ বাবে, মানে নিগনিটোৰ বাবে, টু মুভ। মুভ মানে হৈছে লৰচৰ কৰা বা চলাচল কৰা, ইনচাইড মানে হৈছে ভিতৰত, মানে ডালিটোৰ ভিতৰত লৰচৰ কৰাৰ কাৰণে বা চলাচল কৰাৰ কাৰণে নিগনিটোৰ বাবে বহুতো ঠাই আছিল। তাৰপিছত শ্বি এড এ লৰ্ড অফ কৰ্ণ ইন দ্য বাস্কেট। শ্বি মানে হৈছে তাই, মানে নিগনিটোৱে, এড মানে হৈছে খাইছিল, কি খাইছিল? এ লৰ্ড অফ কৰ্ণ। কৰ্ণ মানে হৈছে মাকৈ, মানে যথেষ্ট পৰিমাণৰ মাকৈ খাইছিল। ইন দ্য বাস্কেট। বাস্কেট মানে হৈছে পাচি বা ডালি, মানে নিগনিটোৱে ডালিটোৰ ভিতৰত যথেষ্ট পৰিমাণৰ কি খাইছিল? মাকৈ খাইছিল। হাৰ টাম্মি বিকেম ফুল। হাৰ মানে হৈছে তাইৰ, মানে নিগনিটোৰ, টাম্মি মানে হৈছে পেট, বিকেম মানে হৈ পৰিছিল, কি হৈ পৰিছিল? ফুল মানে হৈছে পৰিপূৰ্ণ, মানে নিগনিটোৰ পেট ফুল হৈ পৰিছিল, মানে ভৰ্তি হৈ পৰিছিল। দ্য মাউচ ৱাজ ছেটিছফাইড। দ্য মাউচ মানে নিগনিটো, ৱাজ ছেটিছফাইড মানে হৈছে তৃপ্তি হৈছিল বা সন্তুষ্ট হৈছিল, নিগনিটোৱে মানে সন্তুষ্ট হৈছিল। এণ্ড শ্বি বিকাম ভেৰি হেপী। এণ্ড মানে হৈছে আৰু, শ্বি মানে হৈছে তাই, মানে নিগনিটোৱে, বিকেম মানে হৈ পৰিছিল, ভেৰি হেপী বৰ সুখী, মানে নিগনিটোৱে সন্তুষ্ট হৈছিল আৰু তাই বৰ সুখী হৈ পৰিছিল। তাৰপিছত আফটাৰ ইটিং মানে খোৱাৰ পিছত, দ্য মাউচ মানে নিগনিটোৱে, ৱান্টেড মানে বিচাৰিছিল, টু লিভ মানে এৰিবলৈ বিচাৰিছিল, দ্য বাস্কেট মানে পাচিটো, থ্ৰু দ্য হোল মানে হৈছে ফুটা, থ্ৰু দ্য হোল মানে ফুটাটোৰ মাজেদি, মানে খোৱাৰ পিছত নিগনিটোৱে ফুটাটোৰ মাজেদি মানে পাচিৰ পৰা বাহিৰ হ'ব বিচাৰিছিল, বাট কুড নট ফিট কিন্তু ফিট হোৱা নাছিল, মানে নিগনিটোৱে খাই
মানে শকত হৈ পৰিছিল। এতিয়া তাই সেই ফুটাটোৰ মাজেৰে ওলাব পৰা নাছিল। ইট ষ্টাৰ্টেড শ্বাউটিং ফৰ হেল্প। ইট মানে এইটো মানে নিগনিটোৱে। ষ্টাৰ্টেড মানে আৰম্ভ কৰিছিল। শ্বাউটিং মানে হৈছে চিঞৰি থকা, মানে নিগনিটোৱে চিঞৰা আৰম্ভ কৰিছিল। ফৰ হেল্প মানে হৈছে সহায়, মানে নিগনিটোৱে সহায়ৰ বাবে চিঞৰা আৰম্ভ কৰিছিল। এ ৰেবিট ৱাজ পাছিং বাই। এ ৰেবিট মানে হৈছে শহাপহু। এ ৰেবিট মানে এটা শহাপহু। ৱাজ পাছিং বাই মানে এটা শহাপহু ওচৰেদি গৈ আছিল। ইট হাৰ্ড মানে ই শুনা পাইছিল। কি শুনা পাইছিল? দ্য মাউচ ক্ৰাই মানে নিগনিৰ ক্ৰাই মানে হৈছে চিঞৰ বা কান্দা। নিগনিৰ চিঞৰ বা কান্দা শুনা পাইছিল। কোনে শুনা পাইছিল? মানে শহাপহুটোৱে নিগনিটোৰ কান্দন বা চিঞৰ শুনা পাইছিল। এণ্ড আস্কড আৰু সুধিছিল। কি সুধিছিল? হোৱাট হেপেন কি হৈছে? মাই ফ্ৰেণ্ড মোৰ বন্ধু তোমাৰ কি হৈছে? হোৱাই আৰ ইউ ক্ৰাইং মানে হৈছে কান্দি থকা। হোৱাই আৰ ইউ ক্ৰাইং মানে তুমি কিয় কান্দি আছা? দ্য মাউচ এক্সপ্লেইনড। দ্য মাউচ মানে নিগনিটোৱে এক্সপ্লেইনড মানে বৰ্ণনা কৰিছিল। কি বৰ্ণনা কৰিছিল? হাউ ইট গট ইনটু দ্য বাস্কেট মানে ই কেনেকৈ বাস্কেট মানে হৈছে পাচিটোৰ ভিতৰত ই কেনেকৈ সোমাই পৰিছিল সেইটো নিগনিটোৱে বৰ্ণনা কৰিছিল। দ্য ৰেবিট ৰিপ্লাইড। দ্য ৰেবিট মানে হৈছে শহাপহু। দ্য ৰেবিট ৰিপ্লাইড শহাপহুটোৱে উত্তৰ দিছিল। ৰিপ্লাইড মানে হৈছে উত্তৰ দিছিল। কি উত্তৰ দিছিল? ইউ এট ছ' মাছ তুমি বহুত খাইছা। মানে শহাপহুটোৱে নিগনিটোক কৈছিল যে তুমি বহুত খাইছা। নাও ইয়'ৰ বেলি ইজ টু বিগ ফৰ দ্য হোল। নাও মানে হৈছে এতিয়া। ইয়'ৰ বেলি মানে তোমাৰ পেট। বেলি মানে হৈছে পেট। ইয়'ৰ বেলি মানে তোমাৰ পেট। ইজ টু বিগ মানে হৈছে ডাঙৰ। মানে এতিয়া তোমাৰ পেট ইমানেই ডাঙৰ হৈছে যে ফৰ দ্য হোল মানে হৈছে ফুটা। মানে এতিয়া তোমাৰ পেটটো ফুটাটোতকৈ মানে বহুত ডাঙৰ হৈছে। ৱেইট আনটিল ইট গেটছ স্মলাৰ। ৱেইট মানে হৈছে অপেক্ষা কৰা। আনটিল মানে লৈকে। ইট গেটছ স্মলাৰ মানে হৈছে বেছি সৰু। মানে তোমাৰ পেটটো সৰু নোহোৱালৈকে তুমি অপেক্ষা কৰা। দেন দ্য ৰেবিট লেফ্ট। দেন মানে হৈছে তাৰপিছত। দ্য ৰেবিট লেফ্ট। দ্য ৰেবিট মানে শহাপহুটো লেফ্ট মানে হৈছে এৰিছিল। মানে শহাপহুটোৱে এনেকৈ কৈ সেই ঠাই এৰিছিল। তাৰপিছত দ্য মাউচ চেট এণ্ড ৱেইটেড ফৰ দ্য ৰাইট টাইম টু কাম আউট অৱ দ্য হোল। দ্য মাউচ চেট মানে নিগনিটোৱে বহিছিল। এণ্ড ৱেইটেড আৰু অপেক্ষা কৰিছিল। ফৰ দ্য ৰাইট টাইম মানে সঠিক সময়ৰ বাবে। টু কাম আউট অৱ দ্য হোল মানে হৈছে ফুটা। মানে ফুটাটোৰে ওলাই অহাৰ কাৰণে নিগনিটোৱে সঠিক সময় অহালৈকে অপেক্ষা কৰি আছিল।